নমস্কাৰ বন্ধুসকল, ব্ৰাদাৰ স্পিকাৰ এণ্ড কাল্টিভেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক ডিৱাৰ্মিঙৰ বিষয়ে কিছুমান কথা ক'ম বুলি ভিডিঅ'টো বনালোঁ। ডিৱাৰ্মিং কৰাটো কিমান বেছি গুৰুত্বপূৰ্ণ পিগ ফাৰ্মিঙত সেই বিষয়ে অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। এইজনী মোৰ মাইকী গাহৰিজনী, এইজনীক মই পোৱালিবিলাককতো উইনিং কৰি দিলোঁ আৰু এতিয়া চেল কৰিও আছোঁ। আৰু বেছি দিন হোৱা নাই, এইটো 37 ডেজতে মই চাইড কৰিলোঁ, মাকৰ পৰা আঁতৰাই দিলোঁ। তো এই মাকবিলাকৰ চেহেৰাবিলাক চাওক, এইটোৰ নোমবিলাক একেবাৰে কম, আৰু গাটো ইহঁতৰ মানে কি এই কিছুমান গুটি গুটি বা বিভিন্ন ধৰণৰ বস্তু ওলাই যায়, আৰু সেইবিলাক ওলাই ডিৱাৰ্মিং নকৰাৰ ফলত। আৰু যিবিলাক নোম বেছি হয়, নোম ঘন হয়, ডাঙৰ হয়, সেইবিলাক আপোনালোকে গম পাব যে সেই গাহৰিবিলাক আপোনাৰ ডিৱাৰ্মিং কৰা নাই। বহুত দিন ডিৱাৰ্মিং নকৰিলে আপোনালোকৰ নোমবিলাক বেছি হয়। তো মই আপোনালোকক দেখুৱাম ডিৱাৰ্মিং নকৰাৰ ফলত গাহৰি নোমবিলাক কেনেকৈ হয়। এই গাহৰিজনী আপোনালোকে দেখিবলৈ পাইছেনে? দেখিছে? এই গাহৰিজনী প্ৰেগনেণ্ট আছে। তো নোমবিলাক চাওক কিমান দীঘল। মোৰ ফাৰ্মতে আছে এতিয়া বৰ্তমান, কিন্তু মই 15-20 দিনমান আগতে বেলেগ এখন ফাৰ্মৰ পৰা লৈ আহিছোঁ। আৰু তেওঁলোকে ডিৱাৰ্মিংটো মানে কি গুৰুত্বই নিদিয়ে। গুৰুত্ব নিদিয়াৰ ফলত এইজনীৰ নোমবিলাক চাওক আপোনালোকে কিমান দীঘল হৈছে। তো সেইকাৰণে মই আপোনালোকক ডিৱাৰ্মিং কৰিব লাগে আৰু কিমান দিনত কৰিব লাগে, কেনেকৈ কৰিব লাগে, সেইখিনি মই ভালদৰে কৈ থাকোঁ। তো ডিৱাৰ্মিঙৰ গুৰুত্ব বহুত বেছি পিগ ফাৰ্মিঙত। গাহৰি পালনত ডিৱাৰ্মিং কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ দিশ। সেই দিশটো যদি আপোনালোকে গুৰুত্ব নিদিয়ে, ডিৱাৰ্মিংটো যদি সময়মতে আপোনালোকে নকৰে, তেতিয়াহ'লে বহুত সমস্যা আহি পৰিব। তো নোমবিলাক এনেকুৱা হ'লে তো বান্দৰৰ নোম নিচিনাকৈ হৈছে। তো ইমান নোম হ'লে কেনেকৈ হ'ব? মানুহে ভাবিব এইটো কি গাহৰি, জংঘলৰ গাহৰি বুলি ভাবিব। ডিৱাৰ্মিং কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ। তো মই এতিয়াতো প্ৰেগনেণ্ট আছে, এতিয়া ডিৱাৰ্মিং কৰিব নোৱাৰিম, আৰু ডেটটোও সঠিকমতে ক'ব নোৱাৰে তেওঁলোকে। মই বেছি দিন হোৱা নাই, 15 দিনমান হৈছে। তো 15 দিনমান হোৱাৰ কাৰণে মই এতিয়া ডিৱাৰ্মিং কৰিব নোৱাৰিম। আৰু যদি সঠিক ডেটটো মই গম পালোঁ হয়, তেতিয়াহ'লে ডেলিভাৰী ডেটৰ 10 দিনমান আগতে মই পেলু দৰৱ খুৱাই পেলাই ডিৱাৰ্মিং কৰি দিব পাৰিলোঁ হয়। পেলু দৰৱটো খুৱাই দিব পাৰিলোঁ, কিন্তু এতিয়া মই নোৱাৰিম। সঠিক মানে ডেটটো নাজানে তেওঁলোকে। তো মানে বহুত কেইজনী গাহৰি আছিল যে, সেইকাৰণে কেতিয়া ছাৰ্ভিচটো দি পেলাই কেতিয়া ছাকচেছ হ'ল তেওঁলোকে গম নাপায়। তো তেনেকৈতো নহয়। একচুৱেলি কেতিয়া ক্ৰচিং কৰাই, কেতিয়া ছাৰ্ভিচ দিয়ে, সেইটো মানে কি ভালদৰে ৰাখিব লাগে, যাতে পিছলৈ সমস্যা নহয়। ডিৱাৰ্মিং নকৰে, যেতিয়া হ'লে হ'ব আৰু পোৱালি তেনেকৈ ভাবি পেলাই ছাৰ্ভিচটো দিয়ে, ছাৰ্ভিচটো কৰাই। তো তেনেকৈ নহয়, আপোনালোকে ছাৰ্ভিচ দিয়াৰ পিছত ডেটটো লিখি ৰাখিব, যাতে 10 দিন আগতে আপোনালোকে ডিৱাৰ্মিং কৰিব পাৰে। তো মই যিবিলাক পোৱালি আঁতৰাই দিলোঁ, সেই মাককেইজনীক মই ডিৱাৰ্মিং কৰি দিলোঁৱেই। তাৰপিছত কেইদিনমান ভালদৰে চেহেৰা পাতি কৰি পেলাই মই আকৌ ৰিপিট ছাৰ্ভিচ দিম। এইজনী চাওক, এইজনীক আজি যোৱাকালি ডিৱাৰ্মিং কৰি দিলোঁ। তো এতিয়া নোমবিলাক অকণ দীঘল হোৱাৰ দৰে হৈছিলে, সেইকাৰণে মই আকৌ ডিৱাৰ্মিং কৰি দিলোঁ। তো পোৱালিবিলাকতো আঁতৰাই দিলোঁ। এতিয়া চেহেৰাটো বহুত বেয়া হোৱা নাই, ধুনীয়াই আছে, আৰু এতিয়া দানা ভালদৰে দি আছোঁ। তো কেইদিনমান পিছতে আকৌ আগৰ অৱস্থাত আহিব। তো পোৱালি 9টা পোৱালি আছিলে, তো 9টা পোৱালি খোৱাৰ কাৰণে এই অৱস্থা হৈছে। তথাপিও বহুত ধুনীয়া হৈ আছে। এতিয়া বহুত দীঘল, 4.5 মাহৰ ওচৰত হ'ব। তো ডিৱাৰ্মিং কৰি দিছোঁ যেতিয়া, আৰু এতিয়া লিভাৰ টনিক দি আছোঁ। তো আহি যাব চেহেৰাটো, এসপ্তাহৰ ভিতৰত ধুনীয়া হৈ যাব। আৰু এজনী আনিছিলোঁ, সেইজনী দেখিলেতো আপোনালোকে ক'ব এইজনী কিয় লৈ আহিছোঁ, ভুলতে লৈ আহিছে নেকি এনেকৈ ভাবিব। এইজনী দেখিছেনে? এইজনী অৱস্থা, নোমবিলাক চাওক, এইটো বান্দৰৰ নোম নিচিনা হৈ গৈছে। তো ডিৱাৰ্মিং নকৰাৰ ফলতে এইবিলাক হয়। আৰু এইজনীয়ে প্ৰেগনেণ্ট আছে বুলি কৈ পেলাই মই ৱেট হিচাপত লৈ আহিছিলোঁ, 200 টকা ৱেট হিচাপত লৈ আহিছিলোঁ। কিন্তু এইজনীৰ প্ৰেগনেণ্ট মানে কি নাই, ছাৰ্ভিচটো ছাকচেছ নহ'ল। তো ছাকচেছ নহ'ল মানে মোৰ যিটো ভাবি পেলাই মই লৈ আহিছিলোঁ, কিন্তু নহ'ল। এতিয়া আকৌ ৰিপিট ছাৰ্ভিচ দিব লাগিব। তো ছাৰ্ভিচ দিয়াৰ আগতে মই এইজনীক ঠিক
ভালদৰে খুৱাই লৈ পেলাই চেহেৰা পাতি ভালকৈ বনাই পেলাই মই আকৌ ছাৰ্ভিচ দিম আৰু ছাৰ্ভিচ তাৰ আগতে মই নিদিওঁ আৰু এইটো ডিৱাৰ্মিং কৰি দিলোঁ ডিৱাৰ্মিং কৰি দিয়াৰ পিছতহে ভালদৰে দানা খাইছে আৰু এটা প্ৰব্লেম আহে এইটোৱে যে ডিৱাৰ্মিং নকৰিলে দানাটো কেতিয়াবা নাখাব কমকৈ খালে চেহেৰা পাতি ভাল নহ'ব আৰু যিখিনি খাব সেইখিনিতো পৰজীৱীবিলাকে শেষ কৰি দিব তো সেইটো নকৰিলে আপোনালোকৰ বহুত প্ৰব্লেম আহিব তো সেইকাৰণে ডিৱাৰ্মিংটো কৰিব ডিৱাৰ্মিঙৰ গুৰুত্বপূৰ্ণ দিশ গাহৰি পালনত গুৰুত্ব বহুত বেছি তো সেইকাৰণে মই আপোনালোকক কৈছোঁ যে খাচীয়ে হওক লাগিলে মাইকী গাহৰিয়ে হওক ডিৱাৰ্মিংটো একেবাৰে কৰিব সময়মতে কৰিব আৰু মইতো আপোনালোকক কৈছোঁৱে কি ড্ৰপ আপোনালোকে ইউজ কৰিব আৰু যিকেইটা মাৰ্কেটত আছে সেইকেইটা ভালে কিন্তু টেবলেট আপোনালোকে নোপোৱাব টেবলেটৰ পাৱাৰটো একেবাৰে কম তো লিকুইড যিটো পায় এলবেণ্ডাজল এলবমাৰ্ক পিপ্ৰাজিন এইবিলাক ইউজ কৰিব এইবিলাক ইউজ কৰিলে আপোনালোকৰ ফল ভালে পাব আপোনালোকে সেইবিলাক মানে কি মিছ হোৱাৰ সম্ভাৱনা নাথাকে আৰু ড'জটোও বহুত নিৰ্ভৰ কৰে ড'জটো আপোনালোকে হিচাপমতে দিব আৰু অভাৰ ড'জ হ'লেও একো কথা নাই কিন্তু লিভাৰ টনিকটো আপোনালোকে লিভাৰ চিৰাপটো আপোনালোকে খুৱাবই লাগিব অভাৰ ড'জ হ'লে একো নাই এইটো কোনো আপোনাৰ এণ্টিবায়'টিক বা কোনো ধৰণৰ তেনেকৈ মেডিচিন নহয় যে আপোনালোকৰ অভাৰ ড'জ হ'লে মৃত্যুমুখত পৰিব তেনেকুৱা নহয় এটা মানে কি লিমিট আছে লিমিটটো ক্ৰছ কৰি গ'লেতো অসুবিধা হ'বই তো আপোনালোকে চাই ল'ব কিমান কি বডি ৱেট হিচাপতে লিখা থাকে তো আপোনালোকে কোনটো ইউজ কৰে বা কি আছে বহুত ধৰণৰ আছে তথাপি মই যিকেইটা ইউজ কৰি আহিছোঁ সেইবিলাকতো 5 কেজি বডি ৱেটত 1 ml তো 70-80 কেজি হ'লেতো কমচে কম আপোনাক 14 পৰা 16 ml লাগিব তো সেই হিচাপতে আপোনালোকে ইউজ কৰিব আৰু এইজনীটো দেখিছে আপোনালোকে চেহেৰা পাতি কেনেকুৱা সুন্দৰ কিন্তু মইতো কৈছোঁৱে আগৰ ভিডিঅ'টোত পোৱালিবিলাক মৰা পোৱালি জন্ম পাইছিল আৰু এই দুটা আছে এটা লৈ গ'ল দানা ভালদৰে খোৱাই নাই তথাপিও মানে কি দেখিয়ে পচন্দ হৈ গ'ল 29 ডেজৰ ভিতৰতে লৈ গ'ল পোৱালিটোক দানা খাইছে আৰু এই দুটাহে আছে এতিয়া ফিমেলজনী লৈ গ'ল যোৱাকালি বঙাইগাঁৱৰ পৰা আহিছিল মোৰ বন্ধুৱে বুলি ক'ব লাগিব বন্ধুৱে বহুত দিনৰ পৰাই বুকিং কৰি ৰাখিছিলে তো 5জনী লৈ গ'ল তো ইয়াৰে এজনী লৈ গ'ল মাকজনীক অকণমান ভালদৰে খুৱাইছোঁ লৈ গ'ল ভালদৰে ছাৰ্ভিচ দিব লাগিব যাতে মিছ নহয় অসুবিধা নহয় সেইকাৰণে ভাবিছিলোঁ এইজনীক উলিয়াই দিম কিন্তু নাই পোৱালিবিলাক দেখি পেলাই এনেকুৱা লাগিছে যেন পোৱালিবিলাক বহুত ভাল হ'ব এইজনীৰ তো সেইকাৰণে মই আকৌ ৰিপিট ছাৰ্ভিচ দিয়াৰ চিন্তাটো কৰিলোঁ তো বন্ধুসকল আপোনালোকক মই কৈছোঁ যে ডিৱাৰ্মিং কিয় কৰিব লাগে আৰু ডিৱাৰ্মিং নকৰাৰ ফলত কি হয় এইজনীয়ে দেখিছেনে এইজনীকো পোৱালিবিলাক ছাইড কৰাৰ লগে লগে মই ডিৱাৰ্মিং কৰি দিম এইটোৰ নোমবিলাক বহুত ঘন হৈছে আৰু মানে কি দীঘল হৈছে তো ইহঁতক মই আকৌ ছাৰ্ভিচ দিয়াৰ আগতে 10-15 দিনমান আগতে আপোনাৰ এই ডিৱাৰ্মিং কৰি দিম আৰু এজনে মোক সুধিছিলে যে মই মোৰ মতা গাহৰিটোক কিয় নেদেখাওঁ তো মতা গাহৰি মই অনা নাই মই বেলেগৰ পৰাহে ছাৰ্ভিচ দিয়াই পেলাই আনিছিলোঁ তো মতা গাহৰিটো মই ৰিচেণ্টলি লৈ আহিম 2 দিনৰ ভিতৰতে লৈ আহিম তেতিয়া ভালদৰে আপোনালোকক ভিডিঅ' কৰি পেলাই দেখুৱাম তো বন্ধুসকল এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ডিৱাৰ্মিং বিষয়ে আপোনালোকৰ কিবা যদি জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে